प्रवेशं करोत् श्रीकृष्ण सकन्तकामा गतिजित जगत राखी धुरा तारेक्ता বিনন্দিয়া সৃষ্টিৰ স্ৰষ্টা পৰম ব্ৰহ্মৰূপে আমি সেই দৈৱকী নন্দন ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ আমি এই স্ৰষ্টা
আমাৰ সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্ম আৰু মহাপাপে পুণ্য গাহ কৰিবলৈ উদ্যত হয়, তেতিয়াই আসুৰিক শক্তিকে বিনাশ কৰি ধৰ্ম সংস্থাপনাৰ উদ্দেশ্যে যুগে যুগে আমি হওঁ অৱতাৰ। শঙ্খ চক্র ধর কৃষ্ণ শ্যামল পীতাবাস শব কৌস্তুভোত ভাসিত রস বিভূষিত আৰু এইবাৰ মোৰ এই ধাৰ্মিক ৰজা কৰ্ণদত্তই আমাৰে নিৰ্দেশত দেৱ ঋষি নাৰদৰ বাক্য মানি আমাৰ এই শ্বেত মাধৱ যজ্ঞৰ কৰি আয়োজন। যজ্ঞ কুণ্ডৰ ধোঁৱাৰ মাজৰ পৰা লাভ কৰিলে এটি পুত্ৰ সন্তান, যি আজি ধ্ৰুমাক্ষ ৰূপে হ'ল বিদ্যমান। কালৰ গতি ধ্ৰুমাক্ষৰ অত্যাচাৰত ৰজা কৰ্ণদত্তৰ সুখ শান্তি নোহোৱা হৈ পৰিলে। এফালে পুত্ৰৰ স্নেহ আৰু আনফালে পুত্ৰৰ অত্যাচাৰত ৰজা কৰ্ণদত্ত অসহায় হৈ পৰিছে। ইয়াৰো উপায় আমি কৰিব লাগিব। মহৰ্ষি অগস্ত্যৰ দ্বাৰা ধ্ৰুমাক্ষক শাপগ্ৰস্ত কৰি ভয়ংকৰ দানৱলৈ ৰূপান্তৰ কৰাব লাগিব। ধ্ৰুমাক্ষ চিৰদিনৰ বাবে বিলীন হৈ যাব দানৱৰ দেহত। অন্তত ধৰিত্ৰীৰ বুকুত শান্তি স্থাপন কৰিবৰ বাবে আমাৰ হাততেই তাৰ হ'ব মুক্তি। আমাৰ উদ্দেশ্য দুষ্টক দমন আৰু সন্তক পালন কৰা। যাও যাও এবাৰ নিজ কৰ্তব্য কৰোগৈ পালন। ও হরি
পুত্র হেতু সীতা রাজা ঘরে মরে মরে হরে হরি হরি বুড়া জগত সেনাপতি সঞ্জয় কুমার রাজা কর্ণ দত্তর একমাত্র সন্তানময় যজ্ঞ কুন্দর পোড়া পিতৃদেবে পুত্র হিসাবে লাভ করিছে মুখ আৰু যজ্ঞ কুন্দর ধোয়ার মাজর পোড়া জন্ম লাভ করার পাবে নাম মোর মক্ষ অত্যাচার কুমার অনাচার মোর জীবনের মহা মন্ত্র প্রচার প্রচার হিয়া ভঙা আর্ত নদে মুখ আনন্দিত করে প্রচারে প্রচারে দেহর পোড়া নিগরিত রক্ত আৰু চকুৰ পানীয়ে মুখ উৎসাহিত করে আৰু উত্তপ্ত হৃদয় মোর শান্ত কৰি তোলে সেয়েহে সেনাপতি কুমার মোর
আদেশ তুমি প্ৰজাৰ ওপৰত অত্যাচাৰ কৰা উৎপীড়ন কৰা মুক্ত মুক্ত দতাল হাতীক ভাং তোৰা খুৱাই মত্ত কৰি মেলি দিয়া প্ৰজাৰ ওপৰত কুমাৰ মই আনন্দিত হ'ব বিচাৰো মই উৎফুল্লিত হ'ব বিচাৰো কুমাৰ তোমাৰ আদেশ ৰাজ আদেশ বুলি আমি আখৰে আখৰে পালন কৰি আহিছো কিন্তু কুমাৰ ভালদৰে ভাবিছ তুমি অত্যাচাৰ উৎপীড়নক লোৱা যদি জীৱনৰ মহামন্ত্ৰ কৰি তেন্তে ধ্বংস হ'ব দেশ ধ্বংস হ'ব কুল আৰু ধ্বংস হ'বা তুমি নিজেই কুমাৰ কুমাৰ সেয়েহে কৰো অনুৰোধ ত্যাগ কৰি এনে আচৰণ তুমি খুব পথত ঘূৰি আহা নতুন ৰাজ্যত বিদ্ৰোহৰ সূচনা হ'ব বিদ্ৰোহ কুমাৰ ষড়যন্ত্ৰই মেলিব পাতনি বিদ্ৰোহ কুমাৰ বিদ্ৰোহ যন্ত্র অনেক করিব বিদ্রোহ সেনাপতি মোর বিরুদ্ধে অবশ্যই কোনোবাই করে যদি বিদ্রোহ মোর বিরুদ্ধে সি নারীই হোক শুভই হোক কিংবা শিশুৱেই হোক কাকুৱেই মই নকৰিম ক্ষমা কঠোৰ হাতেৰে সকলোকে মই কৰিম নিৰ্মূল একমাত্ৰ পুত্ৰ তুমি তোমাৰ ওপৰতে ৰাজ্যৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে মহাৰাজৰ অবিহনে তুমি ৰাজ্য শাসন কৰিব লাগিব সেয়েহে তোমাৰ অধৰ্মক নিৰ্বাপশ্যই লোৱা তুমি ধৰ্মতাশ্ৰয় কুমাৰ তেতিয়া তোমাৰ বাঢ়িব সন্মান আৰু পিতৃও হ'ব গৌৰৱান্বিত কুমাৰ ধর্ম সেনাপতি নশুনাব আৰু মোক ধৰ্মৰ মহিমা ধৰ্ম ন্যায় মই একোৱেই নকৰো বিচাৰ কৰি যাম মাথো মোৰ কৰ্তব্য নিজৰ আৰু তুমি কুমাৰ মোৰ আদেশ রাজ আদেশ বলে করিবা পালন তথাপি কুমার তোমার এনে আচরণে জগত ধানিব কুখ্যাতি ভবিষ্যৎ হব পারে আর ভয়ঙ্কর পরিণাম বিরুদ্ধ ক্লিবত যার মুখ্য আভরণ এই জন্য চিন্তা করে সেনাপতি পরিণামর কথা কিন্তু মই ভীৰু নহয় কুমার পুৰুষ নহয় মই উন্মাদ মই আতংক সেনাপতি মই ধ্ৰুমাক্ষ আতংক কুমার আজি বহুত দিনৰ পৰা মোৰ মনত এক ইচ্ছা জাগি আছে ক্ষীৰ বনত মৃগয়া কৰা ক্ষীৰ বনত সেনাপতি আৰু ইয়াত তোমাৰ মতামত কি
মহারাজে যদি অনুমতি প্রদান নকৰে মহাৰাজৰ একমাত্ৰ সন্তান মই সেনাপতি কুমাৰ আৰু মোৰ ইচ্ছাত মহাৰাজে কোনোদিনেই বাধা প্ৰদান কৰা নাই এৱল সেনাপতি যাওঁ আমি পিতৃৰ কাষলৈ অনুমতি লৈ পিতৃৰ পৰা কালিলৈ প্ৰভাততেই গমন কৰিম আমি খেৰ বনলৈ বলা কুমাৰ মহারাজ যিকৰ্ণ দত্তৰ সুশাসনৰ কথা ভাৰতৰ প্ৰত্যেক প্ৰান্তত হৈছিল প্ৰতিধ্বনিত যি ৰাজ্য ৰজা হৈ সকলো প্ৰজাক সেই ৰাজ্যত আজি এই ৰাজ্যত আজি মহাৰাজ কুলাঙ্গাৰ পুত্ৰ মোৰ ধ্ৰুমাক্ষ কুমাৰে সকলো নীতি নিয়ম মোৰ এই প্ৰজাবৰ্গৰ ওপৰত অত্যাচাৰ উৎপীড়নেৰে কৰিছে অতিষ্ঠ মহাৰাজ ৰজাৰ আগত ৰজাৰ আৰ্তনাদ কিমান মৰ্মভেদী কিমান যন্ত্ৰণাদায়ক সেই কথা মই মুহূৰ্তে মুহূৰ্তে উপলব্ধি কৰিব পাৰিছো মন্ত্ৰীবৰ মহাৰাজ সেয়েহে মন্ত্ৰীবৰ মোৰ পুত্ৰ ধ্ৰুমাক্ষৰ বিৰুদ্ধে এক কঠিন সিদ্ধান্ত মই কৰিম গ্ৰহণ সিদ্ধান্ত মন্ত্ৰীবৰ সিদ্ধান্ত কি সিদ্ধান্ত মহাৰাজ ধ্ৰুমাক্ষক মই কৰিম পৰিহাৰ মোৰতো এটি পুত্ৰৰ মই মতালিত সহস্ৰ প্ৰজাৰ যদি হয় কল্যাণ তেন্তে মোৰ সেই কুলাঙ্গাৰ পুত্ৰৰ বিৰুদ্ধে লোৱাই সিদ্ধান্তত আপুনি আচৰিত নহব মন্ত্ৰীবৰ আচৰিত নহম কিয় মহাৰাজ তোমাক্ষ অত্যাচাৰী হলেও সি আপোনাৰ একমাত্ৰ পুত্ৰ বিবাহৰ বহু বৰ্ষৰ পাছত আপুনি তাক পুত্ৰৰূপে লাভ কৰিছে আৰু মোক আৰু উপহাস নকৰিব মহাৰাজ উপহাস নকৰিব উপহাস মন্ত্ৰীবৰ উপহাস আপোনাৰ জ্ঞাত শাস্ত্ৰত বিজ্ঞ সংস্কৃত পণ্ডিতসকলে উল্লেখ কৰিছে ললায়তু পঞ্চবৰ্ষাণি 10 বৰ্ষাণি তাৰায়তে প্ৰাপ্তেতু সৌৰাকে পুত্ৰ মিত্ৰ বদাস্যতে অৰ্থাৎ 5 বছৰ বয়সলৈ শিশুক লালন পালন কৰি 10 বছৰৰ শাসনত ৰাখি
16 বছৰত পিতৃয়ে পুত্ৰক মিত্ৰৰ দৰে ব্যৱহাৰ কৰিব লাগে। এনে কৰিলে সৎ পিতৃৰ পুত্ৰ সৎ আৰু অসৎ পিতৃৰ পুত্ৰ অসৎ দিশে গতি কৰে। এনে নীতি জ্ঞান মানিয়েই মই ধ্ৰুমাক্ষক ডাঙৰ দীঘল কৰিছিলো। গতিকে কওক মন্ত্ৰীবৰ, মই আপোনাক উপহাস কৰিছো নে বিধাতাই মোক উপহাস কৰিছে? মহারাজ উত্তেজিত নহব মহারাজ, উত্তেজিত নহব। মই উত্তেজিত হোৱা নাই। উত্তেজিত হোৱা নাই মন্ত্ৰীবৰ। মহারাজ ভাবিছো, মাত্ৰ ভাবিছো কিদৰে লাভ কৰি পুত্ৰ ৰত্ন এই বৃদ্ধ বয়সত ৰচিছিলো স্বৰ্ণময় ভৱিষ্যত নিজৰ। কিন্তু মন্ত্ৰীবৰ, মোৰ সোণৰ ভৱিষ্যত আজি শ্মশানৰ ভস্মত হল ভস্মীভূত। মহারাজ জ্বলি গল পুৰি গল মোৰ সমস্ত মনৰ কামনা। সেইবাবে মন্ত্ৰীবৰ ভগৱানৰ আশীৰ্বাদত মই অভিশাপ কৰিব নোৱাৰো। মহারাজ ধৈৰ্য ধৰক মহারাজ, ধৈৰ্য ধৰক। এইবোৰ কথা চিন্তা কৰি মন দুৰ্বল নকৰিব। কুমাৰ এতিয়া নাবালক, চঞ্চল হৈ আছে। বয়সৰ লগে লগে তাৰ পৰিৱৰ্তন হ'ব। আৰু মোৰ বিশ্বাস কুমাৰ এদিন নিশ্চয় সৎ পথলৈ ঘূৰি আহিব মহাৰাজ। মন্ত্ৰীবৰ, মহাৰাজ আপোনাৰ দৰেই বহু বিজ্ঞজনে কৰিছে উচ্চাৰণ। আপোন বয়স হলে বুদ্ধি হইব ভাল। 5 বছৰত ভাবিছিলো 10 বছৰত ভাল হ'ব, 15 বছৰত বুজি উঠিব। কিন্তু এতিয়াতো তাৰ 16 বছৰত ভৰি দিলে। কথা মন্ত্ৰীবৰ, তাৰ দেখোন স্বভাৱ একোৱেই সলনি নহল। মন্ত্ৰীবৰ, সি যদি এই ৰাজ সিংহাসনত বহি সকলো ৰাজ্যৰ সকলো গুণ গৰিমা নিঃশেষ কৰি নেপেলাবনে মন্ত্ৰীবৰ? এতিয়াও সময় আছে। আমি তাক সকলোৱে বুজাব লাগিব। সৎ বুদ্ধি উদয় হলে ভৱিষ্যতে সি সৎ পথলৈ ঘূৰি আহিব। নহয় মন্ত্ৰীবৰ, নামানে। সি আমাৰ কথা নুশুনে মন্ত্ৰীবৰ, সি আমাৰ কথা নুশুনে কবলি। পিতা 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 উত্তৰ সেৱা কৰগ্ৰহণ। এটি অনুৰোধ লৈ আহিছো মই আপোনাৰ কাষলৈ। বাছা, কি অনুৰোধ লৈ আহিছ তই মোৰ কাষলৈ? পিতা, মই মৃগয়া কৰিবৰ বাবে ক্ষীৰ বনলৈ যাব বিচাৰো। মৃগয়া? তাকো ক্ষীৰ বনলৈ? পিতা নালাগে। মৃগয়া ক্ষীৰ বন? নাই বাছা, মই তোৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিম। বাছা, ক্ষীৰ বনত মৃগয়া কৰাটো অতি বিপদজনক। মই জানো পিতা, আৰু সেইবাবে মই যাব বিচাৰো। যি বিপদক ভয় কৰে সি পুৰুষ নহয় পিতা, তা পুৰুষ। কুমাৰক মই বহুত বুজালো, কিন্তু কুমাৰ আজি নিজৰ সিদ্ধান্তত অচল অটল। বাছা ত্ৰুমাক্ষ, তই মৃগয়া ৰাখা কৰ পৰিত্যাগ। মোৰ সিদ্ধান্ত কেতিয়াও সলনি নহয় পিতা। আৰু মই যদি তোক অনুমতি নকৰো প্ৰদান, মই কেৱল অনুমতি বিচাৰিছো। দিয়ে নিদিয়ে সেইটো আপোনাৰ কথা। তুমি মৃগয়ালৈ যাব নোৱাৰা কুমাৰ। মন্ত্ৰীদেৱ, মই মহাৰাজৰ ওচৰত নিবেদন কৰিছো, আপোনাৰ ওচৰত নহয়। বাছা,
মহৰ্ষি অগস্তিকে আদি কৰি যত অচিৰ শিকন সকলোৰে উপাসনাৰ স্থানকেই ক্ষীৰ অৰণ্য। বনৰীয়া জীৱ জন্তু দুখত পৰি বনৰীয়া জীৱ জন্তুৰ ভয়ত তই যদি কোপনিত চিত পৰ বিপদক ভয় কৰি কৰ্ম ত্যাগ কৰা জন বীৰ নহয় পিতা, ভীৰু। আৰু উপদেশৰ মোৰ নাই প্ৰয়োজন। মাত্ৰ কওক পিতা, মোক মৃগয়াৰ অনুমতি দিব নে নিদিয়ে? তেন্তে এয়া তোৰ শেষ সিদ্ধান্ত। পিতা, এয়াই মোৰ শেষ সিদ্ধান্ত। তেন্তে মোৰো সন্তই শেষ সিদ্ধান্ত। মোৰ আদেশ, তই মৃগয়ালৈ যাব নোৱাৰ। এই আদেশ যদি মই অমান্য কৰো, কুমাৰ, মহাৰাজে তোমাৰ সকলোবিলাক অত্যাচাৰৰ কথা জানিও একমাত্ৰ পুত্ৰ বুলি অতদিনে নীৰৱে সহ্য কৰি আহিছে। অবুজন নহবা কুমাৰ, ৰাজ আদেশ তুমি অমান্য নকৰিবা। পুত্ৰ বুলি অপৰাধ ক্ষমা কৰাটো কি ৰজাৰ দুৰ্বলতা? তেনে দুৰ্বল ৰজা পিতৃ হলেও তেওঁৰ আদেশ ধুমাক্ষয় নকৰে পালন। কোনো যুক্তি আৰু কোনো উক্তিও মোৰ নাই প্ৰয়োজন। মই মৃগয়ালৈ যামেই পিতা, আৰু এয়াই মোৰ শেষ সিদ্ধান্ত। এতিয়া মই আহিলো পিতা। ওলোৱা সেনাপতি, আমিও যাওঁ কুমাৰৰ লগত। নালাগে মন্ত্ৰীবৰ, মহাৰাজ, নালাগে যাব আপোনালোক কুমাৰৰ লগত। জয় কালত ভয় নাই, মৃত্যু কালত ঔষধ নাই। তাৰ মস্তিষ্কত আজি কাল সৰ্পই নাচিব ধৰিছে। মন্ত্ৰীবৰ, তাৰ মস্তিষ্কত আজি কাল সৰ্পই নাচিব লাগিছে। নালাগে মন্ত্ৰীবৰ, এজনৰ বাবে সকলোৰে বিপদ হ'ব নালাগে। মন্ত্ৰীবৰ, নালাগে। আমাক বাধা নিদিব মহাৰাজ। ৰাজকুমাৰ কিবা বিপদত পৰিলে আমাৰ খুব পবিত্ৰ ৰাজবংশ চিৰদিনৰ বাবে কলংকিত হ'ব। বলক মন্ত্ৰীবৰ, আমিও কুমাৰ লগত যাত্ৰা কৰো। বলা সেনাপতি। মহাৰাজ, কুমাৰ, আমি আহিলো মহাৰাজ। আপোনালোকেও মোৰ আদেশ অমান্য কৰি গুচি গ'ল। হে ভগৱান, কি দুখত মোক এনে শাস্তি দিছা, কি দুখত মোক এনে যন্ত্ৰণা দিছা, যাৰ বাবে আজি মই পুত্ৰৰ হাতত লাঞ্ছিত অপমানিত। ইয়াৰ বাবে মই পুত্ৰ কামনা কৰিছিলো। এটি মাত্ৰ পুত্ৰ দিলা, তাকো অবাধ্য কৰিলা। হে ভগৱান, তাক বুদ্ধি দিয়া প্ৰভু, তাক সৎ পথলৈ ঘূৰাই আনা, তাক সৎ পথলৈ ঘূৰাই আনা প্ৰভু, তাক সৎ পথলৈ ঘূৰাই আনা, তাক সৎ পথলৈ ঘূৰাই আনা। মৃগয়াৰ হেতু চৰে দুৰ্ভাগ্য কুমাৰ, কচ
হস্তে হস্তে সুসজ্জিত দেখি চমৎকাৰ কতো বেবি পাইনা গয়া বনৰ ভিতৰ হৰি হৰি বুনা যত লোক নিৰন্তৰ হৰি হৰি বুনা যত লোক নিৰন্তৰ কুমাৰ কুমাৰ মন্ত্ৰীবৰ কুমাৰ মই বৰ ক্লান্ত হৈ পৰিছোঁ ভোকত মোৰ প্ৰাণ আতুৰ হৈ পৰিছে সেয়েহে মন্ত্ৰীবৰ মোৰ বাবে আহাৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা কুমাৰ সেই গভীৰ অৰণ্যত আহাৰ পোৱাটো কঠিন সুদূৰত মহৰ্ষি অগস্ত্যমুনিৰ আশ্ৰম তাতে নিশ্চয় আহাৰ পোৱা যাব সেনাপতি মন্ত্ৰীবৰ তুমি কুমাৰৰ লগত থাকিবা মই আহাৰ সংগ্ৰহৰ বাবে অগস্ত্যমুনিৰ আশ্ৰমলৈ যাওঁ বৰা কুমাৰ আমি সবৃক্ষৰ তলতে ক্ষন্তেক জিৰণি লওঁগৈ বলা সেনাপতি
উত্তম, অতি উত্তম। যজ্ঞৰ সকলো আয়োজন হৈছে সম্পন্ন। সেই মহেন্দ্ৰ ক্ষণতে যজ্ঞ কৰি সমাপন সিদ্ধি কৰো আজি কামনা মন। মণিবৰ, মোৰ সভক্তি প্ৰণিপাত কৰিব গ্ৰহণ। কল্যাণ বস্তু কোন তুমি? জানিব পাৰোনে আগমন উদ্দেশ্য? কৰ্ণদত্ত ৰজাৰ মহামন্ত্ৰী মই। তেওঁৰে পুত্ৰ ধৰ্মাক্ষ আহিছে ক্ষীৰ বনত মৃগয়া কৰিবলৈ। মণিবৰ, বৰ্তমান তেওঁ ভোকত কাতৰ, সেয়েহে অলপমান অন্ন দি ৰক্ষা কৰক খোদাটোৰ জীৱন। মহামন্ত্ৰী আমাৰ আশ্ৰমত যজ্ঞৰ নৈবদ্যৰ বাহিৰে বৰ্তমান কোনো আহাৰ নাই। তেনেহ'লে মণিবৰ যজ্ঞৰ নৈবদ্যকে অলপ কৰক প্ৰদান। ক্ষমা কৰিব মন্ত্ৰীবৰ, যজ্ঞৰ নৈবদ্য কেৱল দেৱতাৰ। প্ৰথমে দেৱতাক অৰ্পণ নকৰাকৈ সেয়া অন্য কাকো দিয়া নহয়। সেই কথা যদিও সঁচা, তথাপিও মণিবৰ এবাৰ ভাবি চাওকচোন, খোদাটোৰে থাকি যদি কাৰোবাৰ প্ৰাণ যায়, সেয়া জানো নীতিৰ বিৰোধ নহয়? ইয়াত ক্ষুধাটোৰ আৰু তৃষ্ণাটোৰ প্ৰশ্ন নুঠে মন্ত্ৰীবৰ। যি কাম বেদৰ অবিহিত সেই কাম কেতিয়াও কৰা নাযায়। কিন্তু বেদ মানুহৰ সৃষ্টি, বেদ মানুহৰ বাবে নহয়, বেদ ঈশ্বৰৰ সৃষ্টি। বেদৰ বাণী ঈশ্বৰৰ বাণী। বেদ উলংঘা কৰি যজ্ঞৰ অগ্ৰভাগ মই তোমাক দিব নোৱাৰো মন্ত্ৰীবৰ। মণিবৰ, তোমাৰ আরে মন্ত্রীবর, 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 তোমাৰ আহার সংগ্রহ কৰোঁতে আপোনাৰ ইমান পলম কিয়? তোমাৰ মুনিবৰে আহাৰ প্ৰদান কৰাৰ অস্বীকাৰ কৰিছে। কিয়? মুনিবৰে দেৱতাক উদ্দেশ্যি এই যজ্ঞ কৰিছে আয়োজন, আৰু যজ্ঞৰ নৈবদ্য প্ৰথমে দেৱতাক দিব। দেৱতাক দিয়াৰ আগতেই সেয়া অন্য কাকো দিব নোৱাৰে। কুমাৰ মণিবৰ, কুমাৰ মণিবৰ, তেওঁ তালৈ সাঁচি ৰাখি আমাক কি মৃত্যুৰ মুখলৈ ঠেলি দিব? অবুজ নহবা কুমাৰ। হয়, যজ্ঞৰ শেষলৈ তুমি অপেক্ষা কৰা। যজ্ঞৰ পূৰ্ণাহুতি শেষ হোৱাৰ পাছত যি অৱশিষ্ট থাকিব সেয়া নিশ্চয় তোমাক দিয়া। ঠিক কৰে মণিবৰ, মোক হয় মোক যজ্ঞৰ অৱশিষ্ট দিব? হয় কুমাৰ। আপুনি নাজানে মই এই ৰাজ্যৰ একমাত্ৰ পুত্ৰ, আৰু ৰাজপুত্ৰক আপুনি যজ্ঞৰ অৱশিষ্ট দিব? ৰাজপুত্ৰ হলেও তুমি মনুষ্য। মৰিব, আৰু মনুষ্য কেতিয়াও দেৱতাৰ সমতুল্য হ'ব নোৱাৰে। এই কথা মোৰ বোধগম্য নহয়। মুঠৰ ওপৰত কওক মণিবৰ, মোক যজ্ঞৰ নৈবদ্য দিব নে নিদিয়ে? বহুবাৰ কৈছো কুমাৰ, মণিবৰ, যজ্ঞৰ কাম সমাধান নোহোৱা পৰ্যন্ত যজ্ঞৰ নৈবদ্য মই তোমাক দিব নোৱাৰো। গতিকে তুমি এতিয়া ইয়াৰ পৰা যাব পাৰা। মই যজ্ঞৰ অগ্ৰভাগ নোলোৱাকৈ এই স্থান নকৰো পৰিত্যাগ। মই যজ্ঞ নষ্ট কৰি হলেও মোৰ ইচ্ছা পূৰণ কৰিমেই কৰিম। মোক তুমি উদ্দেশ্য নকৰিবা, তুমি নলবা। মন্ত্ৰী
লৈ যোৱা কুমাৰক মোৰ আশ্ৰমৰ পৰা নতু ঘটিব আজি ঘোৰ বিপৰ্যয়। কুমাৰ ব'লা কুমাৰ, আমি অন্য স্থানে আহাৰৰ ব্যৱস্থা কৰিম। ব'লা আমি এই স্থান এতিয়াই কৰোঁ পৰিত্যাগ। মন্ত্ৰীবৰ, মই আহাৰ গ্ৰহণ নকৰাকৈ এই স্থান নকৰো পৰিত্যাগ। সামান্য এক তপস্বী হৈ অপমান কৰিছে মোক। ময়ো চাব খোজো কিমান শক্তি আছে এই বন্ধ তপস্বীৰ। এই মুহূৰ্ততে এই যজ্ঞ মই কৰিম নষ্ট। আৰু একো জোৱাক নাবাঢ়িবি, নতু পৰিণাম হ'ব অতি ভয়ংকৰ। সাপে ভস্ম হবিবই। বেশ তেন্তে সেয়ে হওক। ओम अग्निदेवाय नमः। অগস্তি, তই মোক যজ্ঞৰ অগ্ৰভাগ নকৰিলি প্ৰদান, কিন্তু ধৰ্মক্ষই কেতিয়াও পৰাজয় নকৰে স্বীকাৰ। দেৱতাৰ কাৰণে যি যজ্ঞ কৰি তই মোক কৰিলি প্ৰত্যাখ্যান, তোৰেই যজ্ঞ মই কৰিম নষ্ট। খন্তে অপেক্ষা কর, মায়ার শক্তিরে ছাগলের পেট ধরি তোর যজ্ঞর নৈবেদ্য ভক্ষণ করে তোর যজ্ঞময় করিম ধ্বংস। ओम एतत् गंधपुष्प ओम गणेशाय नमः। ओम तुलसी पत्र ओम विष्णुवे नमः। ओम वक्रतुंडा महाकाय शौरकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। शुक्लां वरधरं विष्णु शशिवर्णं चतुर्भुजं प्रसन्नवदनाय सर्वविघ्नो प्रशान्तये। ओम एतत् गंधपुष्प ओम नमः शिवाय नमः। ओम त्र्यंबकं यजामहे सुगंधि पुष्पिनो वर्धनम् उर्वारुकमिव बन्धनान् मित्रो मुक्षीयमामृताम्। ओम
দুৰ্বাক্ষে সাগনৰো পধৰে মায়াৰ পধৰি জয়গস্থৰি নষ্ট কৰে দেখা দেখা সৰ্বজন দৈবৰ ৰাম হৰি বুঢ়া হৰি জয়ক্ৰমৰ কলি ধ্বংস কোন কোন তই দুৰন্ত সকল অঞ্চুকে জানিল মই সদম পেশ ধৰি যজ্ঞমৰ কলি ধ্বংস ক্ষন্তেক অপেক্ষা কর অয়ু মায়ার প্রভাবে মেকুরি রূপ ধারণ করি দিন তো কাজী অশ্বিত শিক্ষা অদ্ভুত মায়া শক্তি তোর পরাস্ত করিলি যুদ্ধ কিন্তু রক্ষা নাপাবি তই আজি অগস্তির হাতত কুলঙ্গর ধর্মাক্ষ তই যি ঘৃণনীয় অপরাধ করিলি তার বাবে আজি মই দিম ব্রহ্ম ক্ষান্ত হোক ক্ষান্ত হোক ক্ষান্ত হোক
মই মাত্ৰ ক্ষুধাৰ তাৰণাত পৰি এমুঠি আহাৰ বিচাৰিছিলো আৰু মোৰ এই ক্ষুদ্ৰ ভুলৰ বাবে আপুনি মোক দিব ব্ৰহ্মকাম। কোনো যুক্তি কোনো উক্তি বই খলিবলৈ বিচাৰো তই যি ঘৃণনীয় অপৰাধ কৰিলি তাৰ বাবে ক্ষমাৰ তই নহয় যোগ্য। আজুহা ধৰ্মাখ্য তই ব্ৰহ্মকাপৰ বাবে বুজি লবি আজি ব্ৰাহ্মণৰ ব্ৰহ্মত্ৰ বুজিবান। তই যিহেতু ছাগলৰ ৰূপ ধৰি মোৰ যজ্ঞ ধ্বংস কৰিলি সেয়েহে আজি সন্ধে তোৰ মুখমণ্ডল ছাগলৰ আকৃতি হওক। তোৰ ক্ষুদ্ৰ মানৱ শৰীৰ দুৰ্জয় দানৱ শক্তিলৈ পৰিণত হওক। দৰে তোৰ আচৰণ হওক। তোৰ নাম ধৰ্মাক্ষৰ পৰিৱৰ্তে আজি সন্তে কুলচল আপুনি মোক যে ব্ৰহ্মকাপ দিলে তাক মই ললো শিৰ পাতি। কিন্তু কওক মুনিবৰ কেনেদৰে পৰিত্ৰাণ পাবি ব্ৰহ্মকাপৰ পৰা? কেনেদৰে মুক্তি হ'ব মোৰ মুনিবৰ? মুক্তি হ'ব মুনিবৰ? যদিও বা ক্ৰোধৰ বশৱৰ্তী হৈ দিলো ব্ৰহ্মকাপ তথাপিতো শুনা তোমাৰ এই নতুন ৰূপ কুলাচল চিৰদিন জিলিকি থাকিব হৰৰ বক্ষ। সকলোৱে তোমাক ভক্তি ভাৱে কৰিব স্মৰণ। স্বৰ্গ মৰ্ত্য আকাশ পাতাল তোমাৰ ভয়ত হব কম্পমান। নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ দেৱ দেৱী পশু পক্ষী আৰু হাতত তোমাৰ নহব মৰণ। কোনো অস্ত্ৰ শস্ত্ৰৰে নোৱাৰে ভেদিব তোমাৰ দুৰ্জয় দানৱ শৰীৰ। যোৱা ধৰ্মাখ্য আজি সন্তে কুলাচল নামেৰে খ্যাত নামা হোৱাই হৰৰ বক্ষ। এটা কথা মনত ৰাখিবা যজ্ঞ ৰীতি সামান্য ধূপৰ বঠিতে তোমাৰ মিলিব মৰণ। দেখা দেখা সর্বজনে
ঈশ্বৰ ৰাম হৰি ৰাম রাম হরি রাম হরি সরজ হরি মোৰ মৃত্যু জল জল আকাশ বতাহ দুহে মোৰ মৃত্যু স্বৰ্গ মৰ্ত্য কিম্বা পাতাল দুহে মোৰ মৃত্যু নাগ নৰ দক্ষ ৰক্ষ দেৱ দেৱী পশু পক্ষীৰ হাতত অস্ত্ৰ অস্ত্ৰয়ো দিব নোৱাৰে মোৰ দুৰ্জয় শৰীৰ ঐ মৃত্যুঞ্জয় পিতা 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 চাই এবার তোমার উত্তর অবস্থা তোমার বাক্য নমনার বাবে আজি মোর এই অবস্থা হেমুথি অন্যর বাবে তোমার পুত্র আজি দুর্জয় দানব মুখ ক্ষমা করা পিতা মুখ
ক্ষমা করা। নাই, মোর কোনো নাই। ভাই ভাই গোলাসল অভি ক্ষত গোলাসল কোন কোন তুমি অদ্ভুত দেহধারী? নাম্মর গোলাসল, কিন্তু কুমার ধুমাইক্ষ কত? কোন কোন কুমার? কর্ণোত্তরদার একমাত্র পুত্র ধুমাইক্ষ। ধুমাইক্ষ? ধুমাইক্ষ নাই, মৃত্যু হচ্ছে। নাই, আমি কথা গোলাসল কুমার হত্য করি কুমার ধুমাইক্ষ কত? নত ঘটি বাজি ঘোর বিপর্যয়। কুমার ধুমাইক্ষ যদি মৃত্যু হৈছে তেওঁ মৃতনে ক'ত? ধুমাইক্ষ কাৰো কোনোদিন বিচাৰি নোপোৱা, কাৰণ ধুমাইক্ষৰ মৃতদেহ চিৰদিনৰ বাবে বিলীন হৈ গ'লে গোলাচলৰ দেহত। তেনেহলে তুমি কুমার ধুমাইক্ষ? নাই, মই ধুমাইক্ষ নহয়, মই গোলাচল। বুঝিলো বুঝিলো, আগস্ত্যমণিৰ অভিশাপত কুমাৰ ধুমাইক্ষ গোলাচল। তুমি কি কৰিলা? মহাৰাজক এই মাত্ৰা কিনো দৰে মন্ত্রীবল, বলা বলা কুমার, আমি ঘুরে যাও নিজ রাজ্যলৈ। বলা। ৰাজ্য? হ ৰাজ্য? কাৰ ৰাজ্য? তোমাৰ ৰাজ্য, তোমাৰ পিতৃকৰণত্ব ৰাজ্য। নাই, মোৰ কোনো ৰাজ্য নাই, মোৰ কোনো পিতৃ নাই। মই ধুমাইক্ষ নহয়, মই গোলাচল। এই অৰণ্যই মোৰ একমাত্ৰ ৰাজ্য। মন্ত্ৰীবৰ, আপুনি এতিয়া যাওক, সেনাপতি ৰাজুৰ পৰা মোৰ লগত থাকিব। কিন্তু গোলাচল? কোনো কিন্তু নাই, মোৰ আদেশ। আপুনি ৰাজ্যলৈ ঘূৰি যাওক। আহা আহা সেনাপতি। মহারাজ 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 মহারাজ!
মহারাজ। মহারাজ, মন্ত্ৰীবৰ, আপোনালোকৰ পলম হোৱাত মই চিন্তম্বিত হৈছিলোঁ। মোৰ বাচা ধ্ৰুমাক্ষ ক'ত? সি আপোনালোকৰ লগত অহা নাই? মন্ত্ৰীবৰ, আপুনি নিমাত কিয়? সি কুশলে আছেতো মন্ত্ৰীবৰ? মোক ক্ষমা কৰিব মহাৰাজ, মই আপোনাৰ পুত্ৰ ৰাজকুমাৰ ধ্ৰুমাক্যক ৰক্ষা কৰিব নোৱাৰিলো। ইয়াৰ মানে কি মন্ত্ৰীবৰ? অস্থিৰ অভিশাপত কি হ'ল ধ্ৰুমাক্যৰ? ভয়ংকৰ কুলাচললৈ হল অগস্তিৰ কাপোৰ মোৰ পুত্ৰ দুৰ্দান্ত দানৱলৈ হল পৰিণত। হে ভগৱান, এয়া তুমি কি কৰিলা? এই কথা শুনাৰ আগতেই মোৰ মৃত্যু নহল কিয়? মহাৰাজ, কি ধৈৰ্য ধৰাৰ কথা কৈছা মন্ত্ৰীবৰ? কি ধৈৰ্য ধৰাৰ কথা কৈছা? আজি মোৰ বুকু, আজি মোৰ হিয়া ভাগি শূন্য বিশূন্য হৈ গল।
এটি মাত্ৰ পুত্ৰ সিও আজি ঋষিৰ কাপত জৰ্জৰিত কিন্তু মন্ত্ৰীবৰ তাৰ অপৰাধ কি তোমাৰ মুখত আঁতৰ হৈ অগস্তি মুনিৰ আশ্ৰমৰ কাজ বহুবাৰ কোৱা স্বত্তেও অগস্তি মুনিয়ে যজ্ঞৰ নৈপথ্য কুমাৰক দিবলৈ অস্বীকাৰ কৰিলে আৰু শেষত তোমাৰে এটা ছাগলৰ বেগ ধৰি অগস্তিৰ যজ্ঞ কৰি নষ্ট আৰু তাৰ পৰিণতিতে অগস্তি মুনিয়ে ব্ৰহ্ম সাপে শাপিত কৰি ভয়ংকৰ নাচৰ দানৱলৈ কুমাৰক কৰিলে পৰিণত এমুঠি অন্নৰ বাবেই অগস্তিয়ে তাক শাপভস্ত কৰিলে হে মহামানী অগস্তি এয়া আপুনি কি কৰিলে মোৰ পুত্ৰক লঘু শাস্তিৰ বাবে এনেকুৱা শাস্তি দিলে অগস্তি স্বাৰ্থলোভী নেকি তই স্বাৰ্থলোভী মোৰ বুকুৰ পৰা পুত্ৰক কাই দিলা আৰু শাপিত কৰিলা তোক মই নকৰিম ক্ষমা মন্ত্ৰীবৰ মোক কুলাচলৰ ওচৰলৈ লৈ বলক মন্ত্ৰীবৰ কুলাচল হলেও কি মোৰ পুত্ৰ ধ্ৰুৱাক্ষ বলক মন্ত্ৰীবৰ মোক লৈ বলক কুলাচলৰ ওচৰলৈ ধ্ৰুৱাক্ষ বাছা ধ্ৰুৱাক্ষ পুত্ৰ বুলি কৰিছে সম্বোধন কোন ধ্ৰুৱাক্ষ কোন পুত্ৰ মই ধ্ৰুৱাক্ষ নহয় মই কুলাচল অভিশপ্ত দানৱ কুলাচল বাছা তই কোনো ৰাক্ষস নহ তই মোৰ পুত্ৰ ধ্ৰুৱাক্ষ মই বাছা সকলোবোৰ জানিব পাৰিছো আহ বাছা আহ মোৰ কাষলৈ আহ বাছা মোৰ কাষলৈ
নিশ্চয় আছ তোমাৰ পুত্ৰ ধুমাখ্য আৰু এই সংসাৰত নাই। দুজন কুলাচলৰ দেহত বিলীন হৈ গৈছে। বাছা, তই ৰাক্ষসেই হ কিম্বা দানৱেই হ, তই মোৰ পুত্ৰ, তই মোৰ পুত্ৰ ধুমাখ্য। বাছা, এবাৰ তই কাষলৈ বাছা। পিতা, মোক স্পৰ্শ নকৰিব। কি কলি বাছা? পিতা, ক বাছা, আকৌ এবাৰ পিতা বুলি মাত, বাছা, আকৌ এবাৰ পিতা বুলি মাত। মোৰ কোনো পিতা নাই কোনো আত্মীয় স্বজন। মই কেৱল নহয় বাছা, তই মোৰ পুত্ৰ ধুমাখ্য। এবাৰ মোৰ কাষলৈ এবাৰ মোক পিতা বুলি মাত বাছা, এবাৰ মোক পিতা বুলি মাত। তাৰ আগতে অগস্তিক এবাৰ সুধি আহক। শৰীৰ দেৱতা শ্ৰেষ্ঠ নে মানৱ শ্ৰেষ্ঠ? যদি তাৰ উত্তৰ পাই এবাৰ নহয় হাজাৰ বাৰ পিতা বুলি কৰিম সম্বোধ। বাছা ধুমাখ্য। ও হরি পাইনা গো
মাঝে ধ্রুপ নন্দী আরে রূপে গুণে বিভু আরে রূপে গুণে বিভু আরে রূপে গুণে বিভু সীতা ধর্ম আরে বংশপতির হকে চিন্তা করে আরে হরি হরি বোলা আরে হরি হরি বোলা আরে হরি হরি বোলা যত সভা হয় দাদা দুৰ্যোধনৰ হাতত কপট পাহা খেলত হেৰুৱাই ৰাজ্য ধন ঐশ্বৰ্য বিভূতি কৃষ্ণসহ আমি পঞ্চভাতৃয়ে কটাবলগীয়া হৈছে তাপস জীৱন দাদা মোৰেই কাৰণে তোমালোক সকলোৱে আজি কৰিছা শাস্তি ভোগ দাদা তথাপিও ভাইহঁত এই বনৰ মাজত থাকি অৰণ্যৰ ৰূপ সৌন্দৰ্য উপভোগ কৰি ৰাজ সিংহাসনৰ কামনা বাসনা লাহে লাহে মনৰ পৰা আঁতৰি গৈছে দাদা তেতিয়া আৰ্য চিৰদিন এনেদৰে বনবাসী হৈয়ে থাকিবনে? তোমাৰ কিবা আপত্তি আছে কৃষ্ণা? মোৰ আপত্তি কিয় নাথাকিব আৰ্য? কৃষ্ণা আপোনাৰ এই চাৰি ভাতৃৰ মলিন বদন দেখি আপুনি একো উপলব্ধি কৰিব পৰা নাইনে? আপুনি কৌৰৱক ক্ষমা কৰি দি ক্ষত্ৰিয় ধৰ্মক বিসৰ্জন দি তপস্বী ধৰ্ম কৰিব গ্ৰহণ আৰু বনবাস অন্ত হলে হস্তিনাত উপস্থিত হৈ কৌৰৱক সেৱা কৰিব নহয় জানো আৰ্য? ধৈৰ্য ধৰা কৃষ্ণা বাক্যবান হানি প্ৰতিহিংসাৰ দাবানল জ্বলিব নিদিবা দুৰ্যোধনে আমাক হিংসা কৰিছে কৰিব দিয়া কিন্তু দুৰ্যোধনৰ পন্থাকে অৱলম্বন কৰি আমিও প্ৰতিহিংসাক স্থান দিয়াটো উচিত নহয় হিংসাৰ প্ৰতিদান হিংসাৰে নহয় কৃষ্ণা হিংসাৰ প্ৰতিদান প্ৰেম জানো আৰ্য কিন্তু পাণ্ডৱীটো কোনোদিনে কৌৰৱক হিংসা কৰা নাছিল ৰাজসভাৰ মাজত দুঃশাসনে যেতিয়া মোক ব্যৱস্থা কৰিছিল তেতিয়া আপুনি
আপোনাৰে মহাপৰাক্ৰমী চাৰি ভাতৃয়ে মাথোন কাঠৰ পুতলাৰ দৰে নিৰপেক্ষে দৃশ্য চাই আছিল। সিদিনাই দেখা পালো গান্ধীধাৰী অৰ্জুন আৰু গদাধাৰী ভীমৰ শক্তিৰ চাবিটি। কৃষ্ণ পাঞ্চালী এই বৃকুতৰক বলবীৰ্যহীন বুলি নাভাবিবা। সময়ত দেখা পাবা তুমি বৃকুতৰৰ গদাৰ শক্তি। এতিয়া মনে মনে থাকা কৃষ্ণ, একেবোৰ কথাকে শুনি মোৰ লাগিছে কৃষ্ণ। যোৱা তুমি ৰন্ধনশাললৈ, ভীম আজি অতিকে ভোকাতুৰ। দাদা ধৰ্মৰাজ বিকুদৰ ধৰ্মৰ গৰাকী তুমি, ধৰ্মকেই বুকুত খাৱতি ক্ষত্ৰিয় ধৰ্ম দি বিসৰ্জন বাছি লৈছা তুমি বনবাসী তাপক জীৱন। চকুৰ আগতে আজি দ্ৰৌপদী আমাক কৰে ইমান অপমান। অন্যায় পাহাৰে যিনি পাপিষ্ঠ কৌৰৱে পঠিয়ালে বনবাসে কনিষ্ঠ পাণ্ডৱক। তথাপিতো নকৰিলো কোনো প্ৰতিবাদ। ৰাজসভাত পাপিষ্ঠ দুঃশাসনে ব্যৱস্থা কৰোঁতে দ্ৰৌপদীক দেও বুলি শাস্তি খাই পাপী দুৰাত্মাক কতবাৰ অনুমতি খুজিলো তোমাক, কিন্তু অনুমতি নিদিলা ভীমক। অহংকাৰী দুৰ্যোধনে উৰু দেখুৱাই যি পৈশাচিক আচৰণ কৰিছে, পাৰিম জানো পাহৰিব মই? দিয়াহেঁতেন অনুমতি সেইদিনা ভীমক চূৰ্ণ কৰি দুৰ্যোধনৰ মিঠা অহংকাৰ ভংগ কৰি উৰু তাৰ প্ৰচণ্ড বদনে দেখুৱালোহেঁতেন ভীমৰ গদাৰ শক্তি। কিন্তু ধৰ্মৰাজ তুমি ধৰ্মৰ বিচাৰক, ধৰ্মকেই বুকুত বান্ধি ক্ষত্ৰিয় ধৰ্ম বিসৰ্জন দি বনবাসী জীৱন কৰিলা গ্ৰহণ। নাই আৰু প্ৰয়োজন মোৰেই জয় গদাৰ। চিৰদিন দাস হৈ থাকিম কৌৰৱৰ। শান্ত হোৱা দাদা, অস্থিৰ নহব। ধৰ্মৰাজ পিতৃতুল্য আমাৰ, অভাৱতে বাক্য বাৰে নকৰিবা অপমান তেওঁ। ভাবিছো দাদা, আৰু মাত্ৰ কেইটা বছৰ পাৰ হলে অন্ত হব আমাৰ বনবাসী জীৱন। তাৰ পাছত দেখা যাব হত কৌৰৱক। দাদা বিকুদৰ নকৰিবা ক্ৰোধ। দাদা ধৰ্মৰাজৰ গাত কোনো দুখ নাই। এয়া মাথো আমাৰ এইটো ভাগ্য। দাদা, অন্ত হলে বনবাস কৌৰৱৰ ওপৰত লম প্ৰতিশোধ। সঁচা দাদা, অৱশ্যে পাণ্ডৱে কৌৰৱক দেখুৱাব পাণ্ডৱৰ বীৰত্বৰ চানেকি। গণনাৰ পুথি পাঁচি যদি সঁচা হয়, সৌৰ শক্তিৰ যদি মহিমা পাৰ, এদিন জ্বলিব ভানু পাণ্ডৱৰ পুণ্য প্ৰভাত। ভাই বিকুদৰ দাদা, এনেদৰে প্ৰতি কথাতে উত্তেজিত হ'ব নাপায়। কপট ধৰ্ম কৰি আচৰণ নোৱাৰিবা লভিব স্থান ধৰ্মৰ উচ্চ শিখৰত। গতিকে ভাই,
ক্ৰোধ তুমি সম্বৰণ কৰি তুমি লোৱা গদা। ভাবিছোৱা দাদা, তুমি যদি ধৰ্মচ্যুত হৈ ত্যাগ কৰা গদা, কেনেদৰে উৰুভংগ কৰিবা কুৰুনিপতি? কুৰুৰ ৰাজসভাত দুৰ্যোধনৰ উৰুভংগ, উষাখনৰ ৰক্তপাত কৰিম বুলি কৰা ভীষণ প্ৰতিজ্ঞা কেনেদৰে দাদা কৰিব পালা? ভৃকুদৰৰ জীৱন্ত কালত দুৰ্যোধন দুঃশাসনে নাপাব নিস্তাৰ। দুঃশাসনৰ বক্ষ চেদি তাৰ তপ্ত ৰক্ত পান কৰি কেশী পাঞ্চালীৰ বেলি যুক্ত কৰি আৰু ভংগ কৰি সেই গুৰু নৃপতিৰ সাৰ্থক কৰিম মই প্ৰচণ্ড গদা। আৰু তেতিয়া দাদা পূৰ্ণ হ'ব প্ৰতিজ্ঞা তোমাৰ, ধ্বংস হ'ব কুৰুকুল, লাভ হ'ব পাণ্ডৱৰ হেৰুৱা সম্পদ, দেখিব বিশ্বই ধৰ্মৰ প্ৰভাৱ। সঁচা দাদা, মোৰো আছে প্ৰতিজ্ঞা, যি পৰ্যন্ত তীক্ষ্ণ অস্ত্ৰ বহুৱাব নোৱাৰো গান্ধাৰ পুত্ৰ শকুনিৰ পক্ষত, সেই পৰ্যন্ত সহদেৱৰ অন্তৰতে উমি জ্বলি থকা প্ৰতিহিংসাৰ দাবানত নহ'ব নিপ্ৰাপিত। দাদা, ময়ো লোৱা আছে নানা অস্ত্ৰ, দেৱতাৰ কৃপাত অন্ত হলে বনবাসে আহি পালে সেই শুভক্ষণ। উৰুৱাম কৌৰৱক আকাশ মাৰ্গত, মোৰেই গান্ধীবেৰে হৰচন্দে মেঘাচ্ছন্ন কৰি দিম নিৰ্মল আকাশে, শিৰশিৰ কৰি দিম হস্তিনাৰ বহল বক্ষকে। অস্তৰে খন জন শব্দকে ত্ৰাসিত কৰি সমগ্ৰ কৌৰৱ বাহিনী ধূলিসাৎ কৰি দিম দুৰ্যোধনৰ বৃথা অহংকাৰ। প্ৰতিষ্ঠা কৰিম ধৰ্মৰাজ হস্তিনাৰ ৰাজসিংহাসনত। তেন্তে ভাইহঁত, দাদা ময়ো সমৰ্থন জনালো তোমালোকৰ কথাত। দাদা, অন্ত হলে বনবাস, শ্ৰীহৰিৰ সহায়ত ৰাজ্য লাভ কৰিম আমি পঞ্চপাণ্ডৱে। এতিয়া ব'লা ভাইহঁত, দাদা কৃষ্ণই নিশ্চয় ৰন্ধনশালত আমাৰ কাৰণে কৰিছে অপেক্ষা। ব'লা দাদা। হৰি ওম তৎসৎ। ধ্যানৰ সময় মোৰ হৈছে সমাগত।
মহর্ষি অগস্তি মহর্ষি অগস্তি মহর্ষি অগস্তি মহারাজ কর্ণ দেৱৰ দুৰ্গম অৰণ্যলৈ অহাৰ কিবা প্ৰয়োজন প্ৰয়োজন আছে মই জানিবলৈ আহিছো মোৰ পুত্ৰ ধুমাক্ষই কি এনে অপৰাধ কৰিলে যাৰ বাবে আপুনি তাক দুৰ্দান্ত দানৱলৈ পৰিণত কৰিলে ৰাজন মানুহে নিজৰ ভাগ্য নিজেই লিখে যি যেনে কৰ্ম কৰে তেনে ফল লাভ কৰে কিন্তু তাক অভিশাপ দিছে আপুনি নহয় সেই অভিশাপ তেওঁ নিজেই মাতি আনিছিল ৰাজন নাই সেই অভিশাপ আপুনি তাক দিছে আৰু তো এটাই যে সি ভোকত আতুৰ হৈ অন্ন বিচাৰি আপোনাৰ আশ্ৰমলৈ আহিছিল আৰু আপুনি দিলে ব্ৰহ্মশাপ আৰু কয় যজ্ঞ দেৱতাৰ বাবে সঁচা কথা মানৱে কেতিয়াও দেৱতাৰ আসন গ্ৰহণ কৰিব নোৱাৰে দেৱতাৰ ভোগ মনুষ্যৰ প্ৰাপ্য নহয় ৰাজন আপুনিও জানে যজ্ঞ মানৱৰ কল্যাণৰ বাবে যজ্ঞৰ ধোঁৱাই আকাশত মেঘৰ সৃষ্টি কৰে মেঘে বৰষুণ আৰু বৰষুণে পৃথিৱীত শস্য শ্যামলা কৰে আৰু সেই শস্যৰ পৰা পোৱা খাদ্যই মানুহক জীয়াই ৰাখে তেনেস্থলত আপুনি আশ্ৰয়দাতাক দিলে ব্ৰহ্মশাপ এয়া কেনে মানৱতা আপোনাৰ পুত্ৰক অপেক্ষা কৰি যজ্ঞৰ অৱশিষ্ট গ্ৰহণ কৰিবলৈ কোৱা হৈছিল তাৰ পৰিৱৰ্তে সি ছাগলৰ ৰূপ ধৰি মোৰ যজ্ঞ ধ্বংস কৰিলে ৰজাময় ৰাজ্যৰ যাগ যজ্ঞ ধৰ্ম কৰ্ম সকলোতে মোৰ অধিকাৰ আছে তেনেস্থলত আপুনি ৰাজপুত্ৰক যজ্ঞৰ নৈবত্য গ্ৰহণ কৰিবলৈ কয় ৰাজন আপুনি গুণী জ্ঞানী হৈ অবিবেচকৰ দৰে কথা কোৱাটো কিন্তু শোভা নাপায় মই ক্ষত্ৰিয় ৰাজ সম্পদ আহৰণ কৰাটো মোৰ ধৰ্ম কিন্তু আপুনিতো জিতেন্দ্ৰীয় ঋষি তেনেস্থলত কিয় আপুনি মানৱতাক দিলে বিসৰ্জন ৰাজন অতি শীঘ্ৰেই ত্যাগ কৰক মোৰ আশ্ৰম এই আদেশ দিবলৈ আপোনাৰ নাই অনুমতি এই আশ্ৰম মোৰ ৰাজ্যত গতিকে মই কৰিছো আদেশ মুহূৰ্ততে আশ্ৰম ত্যাগ কৰক যদি আদেশ মই পালন নকৰো পালন কৰিবলৈ মই বাধ্য কৰিম উত্তৰ পথেৰে যাবলৈ নিবিচাৰিব ৰাজন বেছ তেন্তে মই বলপূৰ্বকভাৱে আপোনাক এই আশ্ৰমৰ বাহিৰ কৰি দিম সাৱধান ৰাজন এই ৰেখা ভূমিত মই কৰিলো অংকন এই ৰেখা তুমি ভেদ নকৰিবা পুত্ৰৰ দৰে তুমি ব্ৰহ্মশাপত লিপ্ত হবা বলক মহাৰাজ আমি এই স্থান কৰো পৰীক্ষা মোক বাধা নিদিব মহাৰাজ অবহিত নদীৰ সোঁত বাধা দিব নোৱাৰে মোক বাধা নিদিব আৰু একো দুৱাক নাবাঢ়িব আপোনাৰ গতি মই চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিম অবহিত নদীৰ সোঁত মোক বাধা নিদিব বেছ তেন্তে ময়ো দিলো ব্ৰহ্মশাপ এই ৰেখা অতিক্ৰম কৰাৰ লগে লগে তোমালোক দুয়ো ইলা হৈ যাব ময়ো চাওঁ ঋষিৰ তপৰ মহিমা মোক কথা
দিব ময়ো চাওঁ ময়ো চাওঁ ময়ো চাওঁ ময়ো চাওঁ নামানি মোৰ গীত উপৰে মাতিলা নিজেই নিজৰ বিপৰ্য শুনা ৰাজন প্ৰভু শ্ৰীকৃষ্ণৰ চৰণ কমলৰ পৰশ তোমালোক পুনৰ সচেতন হৈ পৰিবা এতিয়া সেই দিনলৈ অপেক্ষা কৰি নিষ্কৰ্ম ফল ভোগ কৰা দেবতা শ্রেষ্ঠ নে মানব শ্রেষ্ঠ নাপালো আজিলৈ তাৰ সমিধান ভিতৌ গ'ল সমিধান বিচাৰি অগস্তিৰ পাখে কিন্তু এই পৰ্যন্ত নাহিল উভতি সকলোৱে মাথমুখ কৰে প্ৰতাৰণা কুৰাচল দানৱ ৰূপী আজি মই আতংক বিস্ফোৰ মহারাজ 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 ও সেনাপতি কুঞ্জন মহারাজ হেতু দুখৰ সংবাদ আনিছো আপোনাৰ পিতৃ ৰাজ্যৰ পৰা দুখৰ সংবাদ মোৰ পিতৃ ৰাজ্যৰ পৰা সেনাপতি পলম নকৰি সকলো ভাঙি পাতি কোৱা মহারাজ আপোনাৰ পিতৃকে প্ৰমুখ্য কৰি সকলো প্ৰজা অগস্তিৰ খাল ক্ষীৰলৈ হল ৰূপান্তৰ শিকলা সেনাপতি পিতৃকে প্ৰমুখ্য কৰি ৰাজ্যৰ সকলো শিল হৈ গ'ল অগস্তে মোক তদব কৰি তোৰ হেঁপাহ নপলাল মোৰ পিতৃ আৰু ৰাজ্যৰ সকলোকে তই শিল কৰিলি নাই সত্যৰ সীমা হল অতিক্ৰম পক্ষে ৰক্ত ধাৰা প্ৰবাহিত সেনাপতি আদেশ কৰক মহাৰাজ অগ্নি সংযোগ কৰা হত্যা কৰা পাপিষ্ঠ ঋষি মুনিসকলৰ কৰ্ণপত্য আদি ভক্ষণ কৰি যজ্ঞ ধ্বংস কৰা অত্যাচাৰ কৰা হত্যা কৰা উৎপীড়ন কৰা আজি একক জগতে কুলাচল কিমান পাষাণ কিমান ভয়ংকৰ কৰিব চিন্তা মহাৰাজ তাৰ বাবে পলয়ৰ দাবানলে জ্বলিব চিনেই মুহূৰ্ততে ধ্বংস লীলা অৰিয়া বানে তোৰ দিশে অন্ধকাৰময় কৰিমি ধৰণীতি যত মনে আছে ঋষি মুনি সাধু সন্তকে সকলোকে এটি কৰি নিক্ষেপ কৰিমি জ্বলন্ত অগ্নিতে তাৰ সাক্ষ্য নয় তাকে নিবাৰণ কৰা অগস্তে আজি মোক ৰক্ত লাগে প্ৰতিশোধ লাগে ভীষণ প্ৰতিশোধ
অগস্তিৰ বুকুৰ তপ্ত ৰক্ত পান কৰিবৰ বাবে নাচিউত কুলাচলৰ ৰাক্ষস মূৰ্তি অগস্তি বহুবাৰ তোক ক্ষমা কৰিলো প্ৰদান এইবাৰ ৰক্ষা নাপাবি তই কুলাচলৰ হাতে অগস্তি